খানাপাৰাত আৰম্ভ হ'ল অসম গ্ৰন্থমেলা 14 দিনীয়াকৈ অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা গ্ৰন্থমেলাত দেশ বিদেশৰ 135খনকৈ বিপণী অংশগ্ৰহণ কৰিছে প্ৰথম দিনা যুৱ লেখক লেখিকাক সন্মান প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ 815 গৰাকী যুৱক লেখক লেখিকালৈ আগবঢ়োৱা হৈছে এবাৰ এই সন্মান খানাপাৰাত আৰম্ভ হৈছে অসম গ্ৰন্থমেলা 14 দিনীয়াকৈ এবাৰ অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা এই গ্ৰন্থমেলাত দেশ বিদেশৰ 135খনকৈ বিপণী অংশগ্ৰহণ কৰিছে আৰু প্ৰথম দিনৰ দিনটোতে যুৱ লেখক লেখিকাসকলক সন্মান প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ 815 গৰাকী যুৱ লেখক লেখিকালৈ আগবঢ়োৱা হৈছে চৰকাৰৰ তৰফৰ পৰা এই বিশেষ সন্মান আমি 500তকৈও অধিক যুৱ লেখক লেখিকাক সন্মান জনাবৰ বাবে ইয়াত উপস্থিত হৈছোঁ এই বছৰটো ৰাজ্য চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিছিলে আৰু কিতাপৰ বৰ্ষত আমি কেইবাটাও কৰ্মসূচী হাতত লৈছিলোঁ ইয়াৰ ভিতৰত উল্লেখযোগ্য এটা সিদ্ধান্ত আছিল যে আমি যিমান পাৰোঁ আমাৰ ৰাজ্যত গ্ৰন্থমেলাৰ আয়োজনক আমি উৎসাহিত কৰি আৰু ৰাজ্যত গ্ৰন্থ বিক্ৰী আৰু গ্ৰন্থ পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰিম এই বছৰ ৰাজ্যৰ চুকে কোণে বিভিন্ন গ্ৰন্থমেলাৰ আয়োজন হৈছে ভাল লাগিছে আৰু মই বহু বছৰৰ পৰা মই লেখাৰ ক্ষেত্ৰত মই প্ৰচেষ্টা চলাই আছিলোঁ আৰু ভবা নাছিলোঁ আজি যে এনেকৈ মোৰ লেখাবিলাকক এনেকৈ এটা সন্মান দিব ভাল লাগিছে আৰু মই দুলীয়াজানৰ পৰা আহিছোঁ বিশেষকৈ অসম প্ৰকাশন পৰিষদ আৰু অসম চৰকাৰৰ যি যুৱ লেখক সন্মান প্ৰদান এই বঁটাটি পাই যথেষ্টখিনি সুখী অনুভৱ কৰিছোঁ আৰু যিসকল যুৱক লেখক লেখিকা এই বঁটাটো পাবলৈ সক্ষম হৈছে প্ৰত্যেকগৰাকীকে অভিনন্দন জনাইছোঁ আৰু অসম চৰকাৰৰ আৰু অসম প্ৰকাশন পৰিষদৰ যি উদ্যোগ এই উদ্যোগে কিন্তু উঠি অহা যিসকল লেখক লেখিকা সেই লেখক লেখিকাসকলক পৰৱৰ্তী পৰ্যায়ত সাহিত্য চৰ্চা কৰা গ্ৰন্থ প্ৰকাশ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি উৎসাহ যোগাইছে আৰু এটা যেহেতু এই যি যুৱ লেখক সন্মান প্ৰদান এই অনুষ্ঠানত প্ৰতীকী হিচাপে মাত্ৰ 2-3 গৰাকী যুৱক লেখক লেখিকাক প্ৰতীকী হিচাপে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ